হেল্ল' গাইজ, আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফালৰ পৰা যথেষ্ট পোষ্ট আহিছে। ক্লাছ 1 জুনিয়ৰ গ্ৰেড, আপোনাৰ এইটো অফিচাৰ ৰেংকৰ পোষ্ট হয়। দেখা পাইছে এইখন আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSC ফালৰ পৰা নটিফিকেশ্যনটো পাব্লিছ কৰা হৈছে। ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে নেম অফ দ্য পোষ্ট ক্লাছ 1 জুনিয়ৰ গ্ৰেড হোমগাৰ্ডছ ইন আছাম হোমগাৰ্ডছ ছাৰ্ভিচ আণ্ডাৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট। টোটেল পোষ্ট আছে আপোনালোকৰ 22টা পোষ্ট আছে। আৰু দেখা পাইছে ৰিজাৰ্ভেশ্যন অফ দ্য পোষ্ট, ক'ত কিমানটা পোষ্ট ৰিজাৰ্ভ আছে, কাৰ কাৰণে কিমানটা আছে মেনশ্যন কৰা আছে। নেম অফ দ্য পোষ্ট আপোনালোকে গম পালে ক্লাছ 1 জুনিয়ৰ গ্ৰেডৰ পোষ্ট হয়। এইটো আপোনালোকৰ অফিচাৰ ৰেংকৰ পোষ্ট হয় আছাম হোমগাৰ্ড ছাৰ্ভিচৰ। তাৰপিছত অপেন কেটেগৰীৰ কাৰণে ইয়াত 13টা পোষ্ট আছে। ৰিজাৰ্ভ ফৰ OBC এণ্ড MOBCৰ কাৰণে 3টা পোষ্ট আছে। ৰিজাৰ্ভ ফৰ SCৰ কাৰণে 2টা, ৰিজাৰ্ভ ফৰ ST প্লেইনছৰ কাৰণে 3টা আছে আৰু ৰিজাৰ্ভ ফৰ ST হিলছৰ কাৰণে 1টা পোষ্ট আছে। গতিকে আপোনালোকৰ টোটেল 22টা পোষ্ট আছে। আৰু দেখা পাইছে ইয়াত আপোনালোকৰ স্কেল অফ পে' আপোনালোকৰ যোনটো দৰমহা হ'ব এইটো যথেষ্ট ভাল দৰমহা হ'ব। পে স্কেলটো দেখা পাইছে যে 22,000ৰ পৰা 97,000লৈকে। তাৰপিছত আপোনালোকৰ গ্ৰেড পে' থাকিব 11,800, অৰ্থাৎ 11,800 টকা আপোনালোকৰ গ্ৰেড পে' থাকিব আৰু পে'মেণ্ট 3 হ'ব। ইয়াত এটা ধুনীয়া চেলাৰী পাব, যিহেতু এইটো অফিচাৰ ৰেংকৰ পোষ্ট হয় আছাম হোমগাৰ্ড ছাৰ্ভিচৰ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। তাৰপাছত আপোনালোক আছামৰ ৰেচিডেঞ্চ হ'ব লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেঞ্চ হ'ব লাগিব। তাৰ কাৰণে আপোনালোকে ভেলিড প্ৰুফ দেখাব লাগিব, যোনটোৱে আপোনাৰ অসমৰ ৰেচিডেঞ্চ বুলি প্ৰুফ কৰে। তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনালোকৰ বিশেষ একো বিচৰা নাই, জাষ্ট আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলেই হ'ব। আপোনালোকে BCom কৰা হ'লেও হ'ব, BA পাছ কৰা হ'লেও হ'ব বা BSc পাছ কৰা হ'লেও আপোনালোকৰ হৈ যাব। যিহেতু ইয়াত অনলি গ্ৰেজুৱেশ্যন বুলি লিখিছে, কোনো স্পেচিফিকেলি মেনশ্যন কৰা নাই। এজটো দেখা পাইছে, এজটো আপোনালোকৰ মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছ। আৰু আপোনালোকৰ যোনবোৰ ৰিলেক্সেশ্যন থাকে সেইবোৰ থাকিবই। 5 বছৰ থাকিব SC আৰু ST কেণ্ডিডেটৰ কাৰণে আপ টু 43 ইয়াৰ্ছ। ঠিক তেনেদৰে 3 বছৰ থাকিব OBC আৰু MOBCৰ কাৰণে, সেইটো আপোনালোকৰ 41 ইয়াৰ্ছলৈকে থাকিব। ঠিক তেনেদৰে বাকী যেনেকুৱা আপোনালোকৰ আছাম গভমেণ্টৰ ৰিজাৰ্ভেশ্যন থাকে তেনেকুৱা ৰিজাৰ্ভেশ্যন আপোনালোকৰ ইয়াতো থাকিব। তাৰপিছত দেখা পাইছে যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এইটো নট এপ্লিকেবল, কিয়নো ইয়াত আপোনালোকৰ ৰানিং হ'ব, তাৰপিছত আপোনালোকৰ লং জাম্প হ'ব। সেইকাৰণে ইয়াত আপোনালোকৰ PWBD কেণ্ডিডেটৰ নট এপ্লিকেবল বুলি মেনশ্যন কৰা আছে। যিসকল APSC এপ্লাই কৰিছে আগতে তেওঁলোকে গম পায় যে স্মল ফেমিলি নৰ্মছ এখন আপলোড কৰিব লাগে। সেইখন আপোনালোকে নিজে ফিল আপ কৰি আপলোড কৰিব পাৰে। মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব, সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰে, প্ৰিণ্ট আউট কৰি পেলাই তাত ফিল আপ কৰি আপোনালোকে আপলোড কৰিব লাগিব। এতিয়া আহোঁ আমি এক্সামিনেশ্যন কেনেকুৱা ধৰণৰ হ'ব, অৰ্থাৎ এক্সামত কি আহিব। দেখা পাইছে ৰিটেন এক্সামিনেশ্যন হ'ব। ৰিটেন টেষ্ট কম্প্ৰাইজিং অফ ফলোইং পেপাৰ্ছ, আপোনালোকৰ পেপাৰ 1 পেপাৰ 2 থাকিব। দেখা পাইছে পেপাৰ 1ত কি থাকিব, জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেঞ্চ টেষ্ট থাকিব 200 মাৰ্কৰ। ইয়াত আপোনালোকৰ যি টপিকছ আহিব সেইবোৰ মেনশ্যন কৰা আছে। ইয়াত আপোনালোকৰ MCQ আহিব, অৰ্থাৎ অবজেক্টিভ টাইপ কুৱেশ্যন আহিব। দেখা পাইছে কি আহিব, জেনেৰেল মেণ্টেল এবিলিটি, জেনেৰেল চায়েন্স, কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, ইণ্ডিয়ান পলিটি এণ্ড ইকনমি, হিষ্ট্ৰী অফ ইণ্ডিয়া, ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফী। এইকেইটা টপিকৰ ভিতৰত আপোনালোকৰ জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেঞ্চ টেষ্টৰ কুৱেশ্যনছ আহিব। পেপাৰ 2ত থাকিব জেনেৰেল ষ্টাডিজ, essay এণ্ড কম্প্ৰিহেনশ্যন, এইটো আপোনালোকৰ 200 মাৰ্কছ থাকিব। যোনখন essay লিখিব লাগিব আপোনালোকে ইংলিছ বা অসমীয়াত নিজৰ ইচ্ছা অনুযায়ী লিখিব পাৰিব। বা যিবোৰ আপোনালোকৰ প্ৰেচি ৰাইটিং, কম্প্ৰিহেনশ্যন কম্পনেণ্ট আৰু আদাৰ কমিউনিকেশ্যন লেংগুৱেজ স্কিল থাকিব, সেইটো আপোনালোকৰ ইংলিছতে লিখিব লাগিব, অৰ্থাৎ ইংলিছতে আপোনালোকে কুৱেশ্যন আনচাৰবোৰ দিব লাগিব। যে essay কুৱেশ্যন উইচ আৰ টু বি আনচাৰ্ড ইন লং নেৰেটিভ ফ্ৰম ইডাৰ ইন আছামিছ অৰ ইংলিছ, টোটেলিং 80 মাৰ্কছৰ থাকিব আপোনালোকৰ, যোনখন আপোনালোকে ইংলিছ বা আছামিছতো লিখিব পাৰে। The indicative topics are modern history, especially of freedom struggle, geography, polity and economy, knowledge of security and human rights issues and analytical ability. গতিকে এইবোৰ টপিক্সৰ ওপৰত আপোনালোকৰ এছে লিখিব আহিব। টপিকবোৰ ধুনীয়াকৈ মেনশ্যন কৰি দিছে। পাৰ্ট বিত দিয়া আছে কম্প্ৰিহেনশ্যন, প্ৰেচি ৰাইটিং, আদাৰ কমিউনিকেশ্যন লেংগুৱেজ স্কিল টু বি এটেম্পটেড ইন ইংলিছ অনলি। গতিকে বাকী যোনবোৰ থাকিব কম্প্ৰিহেনশ্যন, প্ৰেচি ৰাইটিং আৰু আদাৰ কমিউনিকেশ্যন লেংগুৱেজ স্কিল, এইটো আপোনালোকৰ ইংলিছতে লিখিব লাগিব। সেইটো থাকিব আপোনালোকৰ টোটেল 120 মাৰ্কছৰ থাকিব। যে ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টত কি থাকিব দেখা পাইছে। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ যোনটো 100 মিটাৰ দৌৰিব লাগিব, 100 মিটাৰ আপোনালোকৰ মেলৰ কাৰণে মেক্স 16 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 100 মিটাৰ দৌৰিব লাগিব, আৰু ফিমেলৰ কাৰণে 18 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 100 মিটাৰ দৌৰিব লাগিব। আৰু 800 মিটাৰ দৌৰিব লাগিব আপোনালোকে, যিসকল মেল হয় তেওঁলোকৰ কাৰণে 3 মিনিট 45 ছেকেণ্ডৰ ভিতৰত দৌৰিব লাগিব, আৰু ফিমেলৰ কাৰণে 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত দৌৰিব লাগিব। আৰু লং জাম্প হ'ব, লং জাম্পত আপোনালোকৰ 3.5 মিটাৰ 3বাৰ চান্স দিয়া থাকিব, এইটো মিনিমাম হয়। আৰু ফিমেলৰ কাৰণে 3 মিটাৰ থাকিব মিনিমাম, আৰু তাতো 3বাৰ চান্স দিয়া থাকিব। আপোনালোকৰ ইণ্টাৰভিউ হ'ব, পাৰ্চনেল টেষ্ট হ'ব, আৰু তাৰপিছত আৰু এটা আছে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড। ইয়াত আপোনালোকৰ হাইট জোকা হ'ব। জেনেৰেল OBC আৰু SC কাৰণে টোটেল আপোনালোকৰ হাইট লাগিব 5 feet 4 inch, অৰ্থাৎ 165 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 5 feet 1 inch, অৰ্থাৎ 157 চেণ্টিমিটাৰ। ST প্লেইনছ আৰু ST হিলছৰ কাৰণে মেলৰ কাৰণে লাগিব 5 feet 3 inch, আৰু ফিমেলৰ কাৰণে 5 feet লাগিব। এইটো হ'ল আপোনালোকৰ হাইট।
চেষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম লাগিব জেনেৰেল OBC ST SC কাৰণে নৰ্মেল 80 চেণ্টিমিটাৰ আৰু যোনটো এক্সপানশ্যন বুলি কয় তাত ফুলাই দিলে আপোনালোকৰ 85 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ST হিলছৰ কাৰণে নৰ্মেল 78 চেণ্টিমিটাৰ আৰু এক্সপানশ্যন কৰিলে 83 চেণ্টিমিটাৰ হ'ব লাগিব এইটো আপোনালোকৰ মেল আৰু ফিমেলৰ কাৰণে সেম হয় ৱেটটো আপোনালোকৰ হাইটৰ অনুযায়ী সেইটো ডিসাইড কৰা হ'ব আৰু বাকি যিবোৰ মেডিকেল ষ্টেণ্ডাৰ্ড আছে এইবোৰ চাৱা হ'বই চকু আপোনালোকৰ কাণেৰে কিমান শুনে নে নুশুনে বা নোজ নেক সকলোবোৰ ইয়াত টেষ্ট কৰা হ'ব তাৰপিছত জেনেৰেল ষ্টেণ্ডাৰ্ডত সকলোবোৰ দিয়া আছে যে কি আপোনালোকে চাব লাগিব ভালদৰে আপোনালোকে PDFটো ডাউনলোড কৰি নিজে ডিটেইলছত চাব পাৰিব নটিফিকেশ্যনত কি দিয়া আছে তাৰপিছত আপোনালোকৰ এখন কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব এইটো আপোনালোকৰ যোনখন কলেজত পঢ়িলে অৰ্থাৎ ডিগ্ৰী কমপ্লিট কৰিলে তাৰ পৰা ল'লো তাৰ পৰা এখন আপুনি কেৰেক্টাৰ চাৰ্টিফিকেট ল'ব লাগিব সেইখন আপোনালোকে এপ্লাই কৰাৰ সময়ত আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকৰ এপ্লাই কৰা ডেট দিয়া আছে ইয়াত আপোনালোকে 8 মে'ৰ পৰা এপ্লাই কৰিব পাৰিব তাৰপিছত ক্লোজিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন 7/6 অৰ্থাৎ জুনৰ 7 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্টটো লাষ্ট 9 জুনলৈকে পে'মেণ্টটো কৰিব পাৰিব এপ্লিকেশ্যন ফিজ জানেই আপোনালোকে যে জেনেৰেল কেটেগৰীৰ কাৰণে টোটেল 197.20 আৰু OBCৰ কাৰণে 197 দিব লাগিব আৰু এপ্লিকেশ্যন ফিজটো নীল হয় SC ST BPL PWBDৰ কাৰণে কিন্তু আপোনালোকে যোনটো প্ৰচেছিং ফিজ হয় 47 সেইটো আপোনালোকে পে' কৰিব লাগিব তাৰপিছত আপোনালোকে কেনেকৈ এপ্লাই কৰিব যোনটো লিংক দিয়া আছে সেইটো লিংকত যাব লাগিব তাত আপোনালোকে দেখা পাব যে ৰিক্ৰুটমেণ্টত গ'লে আপোনালোকে তাত এপ্লাই নাও বুলি অপশ্যন থাকিব তাত গ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগে ধুনীয়াকৈ মেনশ্যন কৰা আছে দেখা পাইছে সেই সকলোবোৰ চাই ল'ব যে কি ডকুমেণ্টছ লাগে সেইবোৰ আগতে ৰেডি কৰি ল'ব তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ সহজ হ'ব গতিকে এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে থেংক ইউ